Welcome back to the channel everyone. Hope you guys are doing fine. So आज ही होल 31st. आज है 31st और आज साल का आखिरी दिन है. तो आज अभी तो मैं जा रहा हूँ अपना ब्लड टेस्ट करवाने, ब्लड एग्जामिनेशन. माने गोटे बছৰ গ'ল মই মানে এনে ৰুটিন চেকআপ এটা কৰোৱাটো মানে বহুত ইম্পৰ্টেন্ট. তো এটো বছৰ মই কৰা নাছিলো. So এতিয়া it's 7 AM in the morning আৰু এতিয়া গৈ আছো বেলতলা. মানে ঘৰত আহিও ব্লাড ৰিপৰ্টটো মানে ব্লাড টেষ্ট কৰাব পাৰি. I mean they take your blood and then you get the results. তো মই গৈ আছো বেলতলাত in a diagnostic center. তাত গৈ এতিয়া I'll go for the test. Just the basic checkup মানে liver function test, kidney function test, thyroid আৰু মানে যিখিনি লাগে আৰু. তো এতিয়া গৈ আছো তাত বেলতলাত আৰু আজি জিমত আহিম. আজি জিমত আফটাৰ দ্য ব্লাড টেষ্ট জিমত আহিম. আজি অলপমান ব্ৰুটেল ৱৰ্কআউট হ'ব, মানে বছৰৰ লাষ্ট ৱৰ্কআউটটো. আৰু আৰ্লি মৰ্ণিং মোৰ লগত আছে এতিয়া পাৰ্থ. থেংক ইউ পাৰ্থ. মানে ৰাতিপুৱা আহিছে মানে তাক মই ক'লো যে এনেকৈ আজি যাব লাগিব, শ্বুট এটাও কৰিম এনেকৈ. তো আহি গ'লি. তো এতিয়া ব'লক আমি যাওঁ বেলতলা. গান দিলে আকৌ তোমাৰ কপিৰাইট লাগি যায়. এতিয়া ইয়াত মানে আছোঁ এতিয়া ডায়েগনষ্টিক চেণ্টাৰত. ৱেইট কৰি আছোঁ ফৰ মাই টাৰ্ণ. একচুৱেলি মোৰে টাৰ্ণ. থেংক ইউ. এইবোৰ টেষ্ট কৰাম. বহুত কষ্টলি. ডেইলি ব্লাড দেখি থাকোঁ মই. বাট দ্য থিং ইজ when it comes to yourself, ভয় লাগে. I'm scared. ভয় লাগিছে. না রুটিন চেকআপ. আপনার নামটো ম্যাম? সরি সাবিনা. ওকে, থ্যাংক ইউ সাবিনা ম্যাম. সো ব্লাড দিয়া হৈ গ'ল এতিয়া. আৰু এতিয়া যাম আমি জিমত গৈ. ফাৰ্ষ্টততো মই কিবা খাম. একচুৱেলি আজি লেগ ৱৰ্কআউটো আছে. কিবা খাই দেন আফটাৰ 45 minutes or 1 hour উইল ষ্টাৰ্ট আৱাৰ ৱৰ্কআউট. আজি ডিউটিও নাই, আজি অফ. চ' আৰামত এতিয়া জিম যাম. এণ্ড ৰিপৰ্ট আহিব. ৰিপৰ্ট যেতিয়া আহে মই আপোনালোকক দেখাম. চ' ব'লক এতিয়া আমি জিম যাওঁ. আহি পালোঁ জিম. আৰু
এতিয়া কিবা অকণমান খাই লওঁ, অকণমান জুচ খাম, বিটৰুট জুচ, কোকোনাট ৱাটাৰ, মোৰ কাৰণে স্পেচিয়েল ড্ৰিংক এটা বনাই আছে, মানে মই ডেইলি খাওঁ, সেইটো খাম, দেন উইল ৱেইট ফৰ লাইক 30 minutes and then we'll start with our workout. चलो लाइट वेट गो लेट्स गो Yes. चलो go 20 200 kilos चलो धीरा लेट्स गो चलो गो चलो वेरी गुड चलो लेट्स गो ड्रॉप सेट चलो गो 1 2 3 Yes. 4 एकदम फाली वर्कआउट हुई है आज 31st बोली लास्ट वर्कआउट ऑफ द ईयर मोर लगत আছে गोल्ड जिमर ट्रेनर विजय बड़ो फिजिक्स আছে বাইসেপ দেখাই দিয়া নাই তোমার Chalo boy, it's up. Yes. Let's go on 240 kg. Come on, boy. On. Yes, like Light weight. 300 kilos let's go let's go Let's go. No. Yes. On. Too easy. Let's go. One more. Easy. Up. Yeah. Up. Yes. Done with today's workout. ভাল লাগিলে workout কৰি মানে বছৰৰ লাষ্ট দিন আজি legs কৰিলো মৰ্নিং ব্লাড ৰিপৰ্ট আজি আবেলি আহিব ব্লাড টেষ্ট কৰালো যে আজি ৰিপৰ্টৰ কাৰণেও ৰখি আছোঁ আৰু এতিয়া ঘৰ যাম এতিয়া অকণমান ষ্ট্ৰেচিং কৰিম একচুৱেলি ষ্ট্ৰেচিং কৰাৰ পিছত ঘৰ যাম ঘৰ গৈ খানা খাম এণ্ড চাগে অকণমান শুই যাম শুই পিনে দেন আবেলি চাওঁ কি প্লেন কৰোঁ এতিয়ালৈকে একো হোৱা নাই প্লেন লগৰকেইটাই কি কৰে চাওঁ চ' লগ পাইছোঁ আবেলি আপোনাক ওলাই আহিছিলোঁ বেলতলা যাম বুলি মানে ব্লাড ৰিপৰ্ট ল'ব বাট মই অকণমান লেট হৈ গ'লোঁ প্লাছ আজি 31st চ' জল্দিকৈ বন্ধ কৰি দিলে লেব চ' এতিয়া মোৰ লগত বিভূতি আছে বিভাস আছে আৰু সুৰঞ্জন আছে আমি তিনিজন এতিয়া এনে ওলাই আহিছোঁ বিভাসৰ বাৰ ঘৰত আহিছোঁ এতিয়া একচুৱেলি এণ্ড ইয়াতে অকণমান টাইম স্পেণ্ড কৰি দেন নেক্সট আকৌ এজন দাদাৰ ঘৰত ইনভিটেশ্যন আছে চ' নেক্সট আমি তাত গৈ আছোঁ ইয়াৰ পৰা আৰু এতিয়া আছোঁ আমি বিভাসৰ বাৰ ঘৰত লগত আছে বিভূতি পাতলা এণ্ড বিভাস বৰপেটীয়া আলু খাই বৰপেটীয়া আলু মাছ এই কালাৰটো নুঠে এইটো কি আছিলে বিভাস এইটো
আন্ডা মেয়নিজ আৰু ভিন্দুক চাওক ইয়াত খৰিত বনাই আছে চিকেন গুৱাহাটীত থাকিলে এইটো এটা মানে ডিসএডভান্টেজ লাইক ভিলেজ লাইফটো অলপ বেলেগ হয় ন এক্সাক্টলি কিন্তু মানে ইচ্ছা কৰিলে ভিলেজটো গুৱাহাটীলৈ লৈ আনিব পৰা যায় একদম পৰা যায় এখেত হ'ল বিভাসৰ বা বিভাসৰ ভিন্দু ভাল লাগিলে লগ পাই আকৌ আহিবা আহিম আহিম চিয়'ৰ চিয়'ৰ আহিম ভাল লাগিলে বাই 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 আৰু মই যে কৈছিলোঁ দাদা এজনৰ ঘৰত যাম এখেত শেখৰ দা আৰু আজি বাৰ বাৰ্থডে হয় চ' এভৰিবডি উইচ হাৰ এ ভেৰি হেপী বাৰ্থডে এতিয়া আমি কেক কাটিম হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বৌ হেপী বাৰ্থডে টু ইউ চব বেছিকৈ খাওক অলপ চাৰক এতিয়া পুৰা দিম ৰ অলংকাৰ কৰি দিম তোমাকে মোক খাব হেপী বাৰ্থডে Thank you. বেষ্টমেনক দিয়া নাই বেষ্টমেনক দিব লাগিব বেলেঞ্চ আপুনি কেতিয়া খাব কওক আমাকতো ইমান পুৰা খুৱাই আছে আপুনি কওক আপুনি কেতিয়া খাব তোমালোকৰ লগতো খাম হাৰ্ডিক্স বৰ লগতো এইটোৱে মিডিল পাৰ্ট বুদ্ধিজীৱৰ ফিলচফি লৈ লৈছে মাজে মাজে চাৰে কনফিউজন আনি দিছে আৰু মই মানে কি বুলি ক'ম গুড ভাইব দিছো গুড থটছ দিছো বাপৰে আপুনি ইয়াত কিবা এটা বনাইছে নে নাই এনিথিং পনীৰ এগছ বিৰিয়ানী কিবা আৰে কি চব্জি আছে এইটো এই ৰেড কালাৰটো ইয়ে আনিছে ন কালাৰটো আপুনি দিছে নেকি থেংক ইউ শেখৰ দা ফৰ দি ইনভিটেশ্যন থ্যাঙ্কস ফৰ কামিং মেন আৰু আহিম আৰে আহিবই লাগিব এনেকে আমাক খুৱাব লাগিব বৌ খুৱাবনে নেক্সট টাইম মটন বিৰিয়ানী চিকেন বিৰিয়ানী বৌ আপুনি গাহৰি খায়নে ভেজিটেৰিয়ান ইউ ডোণ্ট মানে চিকেন এইবিলাক একো নাই পনীৰ অ'কে অ'কে চলো বৌ বাই বাই আৰু হেপী বাৰ্থডে Thank you. বৰ মেইন অৰুণাচলীটো হা? অৰুণাচলী ডিছ পাব অৰুণাচলী অ'কে পোলাও ভাত টোপোলা ভাত ন নেক্সট টাইম পাক্কা চলো বাই বাই বৌ বাই বাই গুড নাইট গুড নাইট হেপী নিউ ইয়াৰ Happy New Year. A very happy new year to one and all and today is 1st of January 2022 যোৱাকালি ৰাতি শেখাৰৰ ঘৰৰ পৰা আমি ওলাই আমি গ'লোঁ বিভূতিৰ জেঠাই ঘৰত তাতো আমি খালোঁ একদম দবাই শ্বুট নকৰিলোঁ তাত এণ্ড তাৰপিছত গীতানগৰৰ ফালে গ'লোঁ আৰু ঘৰ গৈ পাওঁতে ৰাতি বহুত দেৰি হ'ল লাইক 1:30-2টামান বাজিলে চ' আজি গোটেই দিনটো ৰেষ্ট ল'লোঁ আজি ন' ডিউটি আৰু জিমো যোৱা নাই আজি জিম নাই জিম বন্ধ আছিলে আজি চ' আজি ৰেষ্ট কৰিলোঁ আৰু এণ্ড দেন এতিয়া আবেলি এনেই ওলাই আহিছোঁ ইয়াত অলপমান মিঠাই খাম আজি বছৰৰ ফাৰ্ষ্ট ডে চ' লগত আছে মোৰ সুৰঞ্জন আৰু বিভূতি আৰু বিশ্ব আহিছে আজি আৰু ৰিপৰ্ট আহি গ'ল মোৰ ব্লাড ৰিপৰ্ট মই কৈ আছোঁ অকণমান দেৰি পিছত আৰু এতিয়া আহি পাইছে বিশ্ব তই কালি কিয় অহা নাই কচোন কালি কিয় অহা নাই তই কালি ঘৰতে প্ৰগ্ৰামটো কৰিলোঁ ঘৰত নহয় তাৰ কিবা বেলেগ প্ৰগ্ৰাম আছিলে সেইকাৰণে একো বেলেগ প্ৰগ্ৰাম নাছিলে ঘৰতে কৰিলোঁ আৰু আমাৰ ভীম আহিছে ভীম ইন্সপেক্টৰ দয়া ইমান লেট কিয় আজি হেপী নিউ ইয়াৰ এভৰিৱান ইমান লেট আজি হৈছোঁ লেট অলপমান কাম থাকে ন মোৰ ৰিপৰ্ট নাচাওঁ নেকি আজি পাৰ্টি দিব অমিতে পাৰ্টি অলৰেডি দি আছোঁ অলৰেডি আজি পূৰা মিঠাই চিঠাই চব 10K কৰি দিওঁ এটা হেভি পাৰ্টি হ'ব লগা আছে 10K ভেৰি চুন আৰম্ভণি আছে পিছে বছৰৰ ফাৰ্ষ্ট ডে
मीठा भाई राम मीठा মিঠা নেকি মইতো যেতিয়া অলপ মানে খালোঁ हाँ ये मीठा पतला रिपोर्ट आহি গ'ল আৰু ৰিপৰ্টখন এভৰিথিং ইজ ফাইন ইন দ্য ৰিপৰ্ট মানে মই মানে ভাবি আছিলোঁ যে চব ঠিক ঠাক আহিবই বাট দুটা বস্তু অলপ বাঢ়ি আছে লিভাৰৰ SGPT আৰু SGOT এই দুটা এনজাইম হয় তো এই দুটা অলপমান বাঢ়ি আছে বাকী এভৰিথিং ইজ পাৰফেক্ট আপোনালোকৰ মোৰ কমপ্লিট ব্লাড কাউণ্ট তাৰপিছত টেষ্টষ্টেৰন লেভেল লিভাৰ ইউৰিক এচিড চব নৰ্মেল এভৰিথিং ইজ পাৰফেক্ট এভৰিথিং থাইৰইড জাষ্ট মোৰ SGOT আৰু SGPTটো বাঢ়ি আছে বাট এই দুটা ঠিক হৈ যাব আই ন' হোৱাট টু ডু কি কৰিব লাগে মই জানো চ' সেইটোৰ খুচিতে 2 কাপ চাহ মাৰি দিলোঁ পানী পুৰিও খালোঁ মিঠাইও খালোঁ বছৰৰ ফাৰ্ষ্ট ডে আজি আৰু এতিয়া চাওঁ নেক্সট ডিচিশ্যন কি লওঁ কেনেকৈ কি প্ৰিপেয়াৰ কৰোঁ আৰু টেষ্ট কৰাব লাগে সকলোৱে বিকজ আৱাৰ বডি আণ্ডাৰগ'জ চেঞ্জেছ এভৰি ডে সদায় আমাৰ বডিত চেঞ্জেছ হয় চ' আমাৰ লিভাৰটো কেনেকৈ ফাংচন কৰি আছে কিডনীৰ আমাৰ ভিতৰত অৰ্গেনবোৰ মানে কেনেকুৱা মানে কণ্ডিশ্যনত আছে সেইটো জানা খুবেই ইম্পৰ্টেণ্ট চ' ৰুটিন চেকআপ এটা কৰোৱাটো বহুত ইম্পৰ্টেণ্ট 6 মান্থছ হওক বা 1 year হওক কৰাব লাগে মই মানে 1 year হৈ গ'ল মই কৰোৱা নাছিলোঁ চ' কৰালোঁ আৰু ৰিপৰ্ট ইজ ফাইন এতিয়া মোৰ নেক্সট ডিচিশ্যন ফৰ মাই যোনটো মই কৰিম বুলি ভাবিছোঁ ফৰ 2022 চাওঁ এতিয়া কেনেকৈ কি প্ৰিপেয়াৰ কৰোঁ আজি ফাৰ্ষ্ট ডে অফ দি ইয়েৰ লগৰবোৰ আহিছে লগ কৰিলোঁ এণ্ড সেইটোৱে আজি ব্লগটো ইয়াতে খতম কৰোঁ নেক্সট আৰু কিবা এটা ভিডিঅ'ত লগ পাওঁ আপোনালোকক মুভিং ফৰৱাৰ্ড অলৱেজ আপৱাৰ্ডছ এণ্ড অনৱাৰ্ডছ টেক কেয়াৰ এণ্ড বাই বাই